3:30 বজাত সেই ঘৰত সোমাইছে। তাই গাত অকল ব্লাষ্ট আছে আৰু পেটিকোটটো আছে। মানুহ বেলেগ এজন পুৰুষে যদি মোক চুই দিয়ে মইতো সেইজন মোৰ নিজৰ হাজবেণ্ডৰ লগত থাকিব নোৱাৰো। ৰাইজে দুয়োকে হাতে লোতে ধৰা পেলায়। আপুনি ভাল পায়? ময়ো ভাল পাওঁ, কিন্তু ভাল পাওঁ কাৰণে মোবাইল চোৱা দিছিলো। এইমাত্ৰ ধৰা পৰিল দুটা 55 বছৰীয়া প্ৰেমিক আৰু প্ৰেমিক অবৈধভাৱে এক ঘৰত, আৰু পুলিচে তাক ধৰি অবৈধভাৱে ধৰা পোৱাৰ পিছত পিটালে, আৰু তাক ইতিমধ্যে জানা যাই আছে যে ইহঁতৰ নাকি ফাঁচীৰ আদেশ হ'ব পাৰে। কাৰণ বন্ধুসকল, এই মাইকীজনীৰ 3টা ল'ৰা ছোৱালী আছে। তাৰ পিছতো সি কিয় এই অবৈধ কামবোৰ কৰি আছিলে আৰু কি ক'লে তাৰ মতাজনী, চলক আমি ডাইৰেক্ট এই ভিডিঅ'টো চাই আহো আৰু কি হ'ব পাৰে তাৰ ভৱিষ্যতে, এতিয়ালৈকে কি হ'ল তাৰ লগত। তো চলক আমি আগত চাই আহো, তাৰ পিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। ৰাতি মই 1টা বজাত বাহিৰলৈ উঠিলো, উঠি পেলাই তাৰপাছত পেচাব কৰি পেলাই মই সেই চালোগে এটাই বিচনাত নাই। তাৰপাছত মই বোলো এই কলৈ গ'লগৈ বুলি চাইকেলখন লৈ তাইক সেই বিচাৰি পেলাই গৈছো। এই 2টা ঘুমটিত শুই আছে। আপোনাৰ কি মাইকী মানুহ? মাইকী মানুহ। আৰু এইজন ক'ৰ ঘৰ? এইজন আপোনাৰ এই LP স্কুলখনৰ এই গাঁৱৰ। এইজনৰ কি নাম? কি এজনৰ? প্ৰবীণ ঢেকীয়াল। বয়স কিমান মান আছে? 50। আপোনাৰ নাম? মোৰ নাম বাবু বৰা। এই কিমান দিনৰ পৰা হৈ আছে? এই কেছটো আপোনাৰ আজি আমাৰ মানে এই 14 পৰা চলি আছে। মোৰ গা অসুখ হৈছিলে, গা অসুখ হওঁতে তাৰপাছত ই খবৰ ল'বলৈ আহে। তাৰপাছত ওচৰ চুবুৰীয়াই ধৰক কয়, মই বিশ্বাস কৰি লোৱা নাছিলো। পাছত এতিয়া মই যেতিয়া বেছিকে ঘটনাটো অলপ তাইকো সেই সুধিলো, তাই সেই ফাঁকি দি থাকে বোলে নাই কৰা। তাকো সেই সুধিলো বোলে তোৰ 3টা ল'ৰা ছোৱালী মূৰত ধৰি সেই শপত খাইছো, মোৰ এইবোৰ ধান্দা নাই, তোৰ মাইকী কথা এনেই উলিয়াইছো। তাৰপাছত পৰহিৰ পৰা মই আপোনাৰ সেই খাপ ল'বলৈ ললো। মাজতো ৰাতি আপোনাৰ এদিন নাইকিয়া হৈছিল, মাককো মাতি আনিছিলো, মাক আছে। তাৰপিছত তাই 3:30 বজাত সেই ঘৰত সোমাইছে। তাই গাত অকল ব্লাষ্ট আছে আৰু পেটিকোটটো আছে। আৰু এই মোবাইল 2টা দিছে, এই 2টা মোবাইল। প্ৰথমতে মোবাইল 2টা দিলে, মই ভাঙি পেলালো, যেন এই মোবাইলটো সেই ক'ত পালি বোলে, তোৰ পইচা আনিলো। মোৰ পইচা মই তোৰ হাতত তোৰ জমা নিদিওঁ, তই মোবাইলটো সেই ক'ত আনিলো। তাই ক'লে বোলে এইটো দৌৰ দাইল। তাৰপিছত আকৌ এইটো ভাঙি পেলোৱাৰ পাছত সি আকৌ এটা মোবাইল দিছে। তাক সুধিলো আপুনি মোবাইলটো কিহৰ কাৰণে দিছে, কিহৰ কাৰণে দিছে বোলে নহয় মই মৰমত দিছে। মই বোলো আপোনাৰ মাইকী নাই মোৰ মাইকী নাই, আপোনাৰ বাই ভনী হয় নে নাই ভতিজা হয়। সি মাকক আলু গুটি 1 কেজি কিনিব পৰা তাৰ দম নাই, আৰু লোকৰ মাইকীক সি মোবাইল কিনি দিছে। কি বিচাৰে এতিয়া মই নামে আপোনাক চমজাই দিম, এই 2টাকে চমজাই দিম, আৰু মই নাৰাখো, আৰু মোৰখন ঘৰত মই সোমাবলৈ নিদিওঁ। বিয়া হৈ যোৱাত নাই আপত্তি। যোৰহাটৰ পুলিবৰ দামৰিচুক গাঁৱত মন্দিৰা বৰা নামৰ 3 সন্তানৰ এগৰাকী মাতৃ আৰু প্ৰবীণ ঢেকীয়াল নামৰ 55 বছৰীয়া এজন অবিবাহিত লোকৰ মাজত বহুদিনৰে পৰা চলি আহিছিল অবৈধ সম্পৰ্ক। আপোনাৰ নামটো কি? ভালকে কওক। কি? মন্দিৰা বৰা। এই ক্ষেত্ৰত যে কৈছে কথাটো সঁচা নেকি? আপুনি বিয়া হ'ব মন্দিৰ? আপোনাৰ আগৰ ফেমিলি আছে নে? কি আছে? কিমান দিনৰ পৰা ভাল পাব? যেতিয়া মানুহজনৰ গা বেয়া হৈছিলে তেতিয়া নহলে আহি আছিলে। তাৰপিছতে নিজে নিজে মানে ভাল পাবলৈ সেই কৰিলে, সুধিলে মেলিলে কলো। তাৰপিছতে এনেকে বোলো থাকি এনেকে থাকিম হেৰি কৰিম, তেনেকে থাকিলে তাৰপৰা বেছি হৈ গ'ল। মোৰটোতো লাইফটো কথা আছে ন, মোৰতো হাতেৰে মানুহ বেলেগ এজন পুৰুষে যদি মোক চুই দিয়ে মইতো সেইজন মোৰ নিজৰ হাজবেণ্ডৰ লগত থাকিব নোৱাৰো ন, সেইজনলৈকে যাব লাগিব। সেইকাৰণে মই এইটো ডিচিশ্যন ল'লো। মইতো মতা নাই, তেওঁ ৰাতি 1টা বজাত গুচি গ'ল মোৰ ওচৰলৈ। দোকানৰ ভিতৰত থকাটো হয়, থকাটো সত্য, কিন্তু মই একো কৰি মতা নাই। মই মোৰ ওচৰত ভাল পাওঁ বুলি কৈছে, সেইকাৰণে গুচি গ'ল। আৰু আপোনাক ভাল পায়? মোক ভাল পায়। 3 মাহ 4 মাহ বেছি নহয়। হয় নেকি? আপুনিও ভাল পায়? ময়ো ভাল পাওঁ, কিন্তু ভাল পাওঁ কাৰণে মোবাইল চোৱা দিছিলো। কিন্তু ইমানখিনিলে মই যোৱা নাছিলো। তাইহে বেছি কৰি পেলালে। কালিতো মই ফোন কৰি মতা নাই, তাই নিজে গুচি গ'ল। গুচি যোৱাৰ পাছত মই কি কৰিম এতিয়া পঠিয়াইছিলো, কিন্তু নাহিলে। এতিয়া আপুনি ৰাখিব? ৰাইজে যিটো দিছে সেইটোৱে কৰিলে। নাই আপুনি বিয়া নাই পতা? বয়স কিমান? 52।
বহুত দিদি কৈ দিব আপুনি বলিয়া হৈ যাব নেকি বলিটো কথা বেলেগ ওলাই মানে ফচাই দিয়ে আকৌ চমজাই দিব আকৌ গোটেই গোটেই যাব এতিয়া তালৈ অকলে লিখা আপোনাক কথা কৈ মাথা বেয়া কৰি পেলাব পুলিচে কল কৰি দিব মোক ওলাই দুটা আগত বহক ঘূৰি আহিবি ইয়াত ঘূৰিবি নাহিবি এখন চাব নিদিয়ক তুমি দিব যা দিব যা আপোনাৰ হাজবেণ্ডক কেলে ভালকে নাৰাখে নি? ভালকে ৰাখিছিলে, নৰখাকে নহয়, কিন্তু হ'লেও মানে কিছুমান কথা তাবুল দি থাকে। কথাটো যেতিয়া জানিলে, জনাৰ পিছত মোকতো তাবুলি থাকে, কিছুমান কথা কৈ থাকে, মিছা কথাও কয়, সঁচা কথাও কয়। সেইবোৰতো শুনি থাকিব লাগিব ন, শুনিয়ে আছো। কেনেকুৱা ধৰণৰ তাবুলি আপোনাক মানে কয়, এতিয়া মইতো বেয়া কাম কৰা নাই, মানুহজনেও মোক বেয়া কাম কৰা নাই। মোক যে কালি কয়, মই ডক্টৰ ওচৰলৈ গৈছিলো, মোক ভাইটিয়ে মাৰিছিলে, ডাক্তৰ ওচৰত মই বোলে ৱাছ কৰিবলৈ গৈছিলো। মইতো ৱাছ কৰিবলৈ যোৱা নাই, সেই কথাটো ক'লে কেনেকুৱা লাগিব, সেইকাৰণে তেনেকুৱা সেইটো কৰিলো। এতিয়া মোৰ ল'ৰা ছোৱালী এৰি থৈ যাব নে লৈ যাব? ছোৱালী লৈ যাম। আপোনাৰ নামটো কি? ভালকে কওক। কি? মন্দিৰা বৰা। এই ক্ষেত্ৰতে কৈছে কথাটো সঁচা নেকি? আপুনি বিয়া হ'ব মন্দিৰ?
আপোনাৰ আগৰ ফেমিলি আছে নে কি আছে ছোৱালী তিনিটা আৰু হাজবেণ্ড কিমান দিনৰ পৰা ভাল পায় মানে যেতিয়া মানুহজনৰ গা বেয়া হৈছিলে তেতিয়া আমাৰ ঘৰলৈ আহি আছিলে তাৰপিছতে নিজে নিজে মানে ভাল পাবলৈ সেই কৰিলে সুধিলে মেলিলে ক'লো তাৰপিছতে এনেকে বোলো থাকি এনেকে থাকিলে হেৰি কৰিম তেনেকে থাকিলে তাতে বেছি হৈ গ'ল মোৰটোতো লাইফটো কথা আছে ন মোৰটোতো হাতেৰে মানুহ বেলেগ এজন পুৰুষে যদি মোক চুই দিয়ে মইটোতো সেইজন মোৰ নিজৰ হাজবেণ্ডৰ লগত থাকিব নোৱাৰো ন সেইজনলৈকে যাব লাগিব সেইকাৰণে মই এইটো ডিচিশ্যন ল'লো হ'ব কি হৈছিলে ঘটনাটো কালি মইতো মতা নাই তেওঁ ৰাতি 1টা বজাত গুচি গ'ল মোৰ ওচৰলৈ দোকানৰ ভিতৰত থকাটো হয় থকাটো সত্য কিন্তু মই একো কৰি মতা নাই মই মোৰ ওচৰত ভাল পাওঁ বুলি কৈছে সেইকাৰণে গুচি গ'ল আৰু আপোনাক ভাল পায় মোক ভাল পায় কিমান দিন ভাল পায় আপোনাক 3 মাহ 4 মাহ বেছি নহয় হয় নি আপুনিও ভাল পায় ময়ো ভাল পাওঁ কিন্তু ভাল পাওঁ কাৰণে মোবাইল চোৱা দিছিলো কিন্তু ইমানখিনিলে মই যোৱা নাছিলো তাইহে বেছি কৰি পেলালে কালিতো মই ফোন কৰি মতা নাই তাই নিজে গুচি গ'ল গুচি যোৱাৰ পাছত মই কি কৰিম এতিয়া পঠিয়াইছিলো কিন্তু নাহিলে এতিয়া আপুনি ৰাখিব ৰাজে যিটো যিটো লয় সেইটোৱে নাই আপুনি বিয়া নাই পতা বয়স কিমান আপোনাৰ 52 ঘটনাটো কওকচোন ৰাতি মই 1টা বজাত বাহিৰলৈ উঠিলো উঠি পেলাই তাৰপাছত পাচাব কৰি পেলাই মই সেই চালোগে এটা বিচনাত নাই তাৰপাছত মই বোলো এই কলৈ গ'লগৈ বুলি এই চাইকেলখন লৈ তাইক সেই বিচাৰি পেলাই গৈছো এই 2টা ঘুমটিত শুই আছো আপোনাৰ কি মাইকী মানুহ মাইকী মানুহ আৰু এইজন ক'ৰ ঘৰ এইজন আপোনাৰ এই LP স্কুলখনৰ এই গাঁৱৰ এইজনৰ কি নাম কি এজনৰ প্ৰবীণ ঢেকীয়াল বয়স কিমান মান আছে আপোনাৰ নাম মোৰ নাম বাবু বৰা এই কিমান দিনৰ পৰা হৈ আছে এই কেছটো আপোনাৰ আজি আমাৰ মানে এই 14 পৰা চলি আছে মোৰ গা অসুখ হৈছিলে গা অসুখ হওঁতে তাৰপাছত খবৰ ল'বলৈ আহে তাৰপাছত ওচৰ চুবুৰীয়াই ধৰক কয় মই বিশ্বাস কৰি লোৱা নাছিলো পাছত এতিয়া মই যেতিয়া বেছিকে ঘটনাটো অলপ তাইকো সেই সুধিলো তাই সেই ফাঁকি দি থাকে বোলে নাই কৰা তাকো সেই সুধিলো বোলে তোৰ 3টা ল'ৰা ছোৱালী মূৰত ধৰি সেই শপত খাইছো মোৰ এইবোৰ ধান্দা নাই তোৰ মাইকী কথা এনেই উলিয়াইছে তাৰপাছত পৰহিৰ পৰা মই আপোনাৰ সেই খাপ ল'বলৈ ললো মাজতো ৰাতি আপোনাৰ এদিন নাইকিয়া হৈছিলে মাককো মাতি আনিছিলো মাক আছে তাৰপিছত তাই 4:30 মান বজাত সেই ঘৰত সোমাইছে তাই গাত অকল ব্লাষ্ট আছে আৰু পেটিকোটটো আছে আৰু এই মোবাইল 2টা দিছে এই 2টা মোবাইল প্ৰথমতে মোবাইল 2টা দিলে মই ভাঙি পেলালো যেন এই মোবাইলটো সেই ক'ত পালি বোলে তোৰ পইচা আনিলো মোৰ পইচা মই তোৰ হাতত তোৰ জমা নিদিওঁ তই মোবাইলটো সেই ক'ত আনিলো তাই ক'লে বোলে এইটো দুধ দাইল তাৰপিছত আকৌ এইটো ভাঙি পেলোৱাৰ পাছত সি আকৌ এটা মোবাইল দিছে তাক সুধিলো আপুনি মোবাইলটো কিহৰ কাৰণে দিছে কিহৰ কাৰণে দিছে বোলে নহয় মই মৰমত দিছে মই বোলো আপোনাৰ মাইকী নাই মোৰ মাইকী নাই আপোনাৰ বাই ভনী হয় নে নাই ভতিজা হয় সি মাকক আলু গুটি 1 কেজি কিনিব পৰা তাৰ দম নাই আৰু লোকৰ মাইকীক সেই মোবাইল কিনি দিছে কি বিচাৰে এতিয়া মই নামে আপোনাক চমজাই দিম এই 2টাকে চমজাই দিম আৰু মই নাৰাখো আৰু মোৰখন ঘৰত মই সোমাবলৈ নিদিওঁ তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতেই বুজি পালে যে কি ঘটি আছিল এই অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ মাজত আৰু ইহঁতক কিদৰে ধৰিলে তাৰ পতিয়ে আৰু ভৱিষ্যতে ইহঁতৰ লগত কি হ'ব পাৰে যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মতামতটো কি এইটো কমেণ্ট বক্সত জনোৱা আচলতে কি এই কামটো কৰা ঠিক হৈছে নাকি বেলেগ কিবা তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আপোনালোকক অতি মূল্যৱান ধন্যবাদ।